উচ্ছেদৰ বাবে দায়ী ৰকিবুল হুছেইন, উচ্ছেদৰ বাবে দায়ী কংগ্ৰেছৰ পূৰ্বৰ মন্ত্ৰী বিধায়ক। আৰু এবাৰ উচ্ছেদিতক লৈ এনেদৰে জাঙুৰ খাই উঠিছে মুছলিম ছাত্ৰ সন্থা। ৰকিবুল হুছেইনৰ সম্পত্তি বাজেয়াপ্ত কৰি উচ্ছেদিত সেই সম্পত্তিৰে সংস্থাপন দিয়ক। এবাৰ মুছলিম ছাত্ৰ সন্থাই এই দাবী উত্থাপন কৰিছে। উচ্ছেদৰ বাবে দায়ী ৰকিবুল হুছেইন, উচ্ছেদৰ বাবে দায়ী পূৰ্বৰ কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক, উচ্ছেদৰ বাবে দায়ী পূৰ্বৰ কংগ্ৰেছ চৰকাৰ। কংগ্ৰেছ দীৰ্ঘকাল ক্ষমতাত থাকিলে মুছলমানৰ সমস্যা সমাধান নকৰিলে। মুছলিম ছাত্ৰ সন্থা চমুকৈ মুছাৰ সভাপতি আসিফ ৰাবানীয়ে আৰু উচ্ছেদৰ বাবে কংগ্ৰেছ চৰকাৰ যে দায়ী, ৰকিবুল হুছেইন যে দায়ী, তাক লৈ এতিয়া জাঙুৰ খাই উঠিছে এনেদৰে মুছলিম ছাত্ৰ সন্থা। তাৰ সমান্তৰালকৈ দাবী কৰিছে মুছলিম ছাত্ৰ সন্থাই ৰকিবুল হুছেইনৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰি সেই সম্পত্তিৰে সংস্থাপন দিয়ক উচ্ছেদিত লোকসকলক। এই দাবী উত্থাপন কৰিছে, মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে এইবাৰ মুছলিম ছাত্ৰ সন্থাই। যি আচলতে ম্যাদ খেদা অভিযান চলি আছে, উচ্ছেদ অভিযান চলি আছে, যি উচ্ছেদিত লোকসকলৰ মাজত আচলতে হাহাকাৰ লাগিছে, মুছলমান লোকসকলৰ মাজত হাহাকাৰ লাগিছে। তাৰ সমান্তৰালকৈ মুছলিম ছাত্ৰ সন্থাই আজি যিহেতু এখনি অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু সেই অনুষ্ঠানতে এই বৃহৎ আচলতে মন্তব্য কৰিছে, বিস্ফোৰক মন্তব্য কৰিছে মুছলিম ছাত্ৰ সন্থাই। উচ্ছেদৰ বাবে দায়ী সজাইছে ৰকিবুল হুছেইন। ৰকিবুল হুছেইনৰ বাবে এই উচ্ছেদ হৈছে। উচ্ছেদৰ বাবে দায়ী সজোৱা হৈছে পূৰ্বৰ কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক। উচ্ছেদৰ বাবে দায়ী হৈছে পূৰ্বৰ কংগ্ৰেছ চৰকাৰ। কংগ্ৰেছ দীৰ্ঘকাল ক্ষমতাত থাকিলে কিন্তু মুছলমানৰ সমস্যা সমাধান নকৰিলে বুলি জাঙুৰ খাই উঠিছে এইবাৰ মুছলিম ছাত্ৰ সন্থা চমুকৈ মোছাৰ সভাপতি আসিফ ৰাবানীয়ে বিস্ফোৰক মন্তব্য কৰিছে। অসমৰ সংখ্যালঘু নিৰ্যাতিত হোৱাৰ বাবে কংগ্ৰেছৰ প্ৰতিজন মন্ত্ৰী বিধায়ক নেতাক জবাবদিহি কৰিব লাগে। অসমৰ সংখ্যালঘু মুছলমান আজি বিপদত আৰু তেওঁলোকে এচি ৰুমত বহি পৰিয়ালৰ চকুপানী টুকিছে। মুছলিম ছাত্ৰ সন্থাই সমষ্টিয়ে সেই পূৰ্বৰ কংগ্ৰেছৰ মন্ত্ৰী বিধায়কসকলক ৰকিবুল হুছেইনক জবাবদিহি কৰিব বুলিও এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিছে মুছলিম ছাত্ৰ সন্থাই। ইমানেই নহয়, ৰকিবুল হুছেইনৰ সম্পত্তিৰ পাহাৰত তদন্তৰ দাবী কৰিছে মুছলিম ছাত্ৰ সন্থাই আৰু সেই সম্পত্তি উচ্ছেদিত পৰিয়ালৰ মাজত ভগাই দিব লাগে বুলিও দাবী উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এক প্ৰকাৰে আহ্বান জনাইছে এইসকল মুছলিম ছাত্ৰ সন্থাই। আৰু যেনেদৰে আচলতে উচ্ছেদ অভিযান চলি আছে, ম্যাদ খেদা অভিযান চলি আছে, আচলতে মুছলমানৰ ওপৰত, মুছলমান লোকসকলৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে, মুছলমান লোকসকলে যেনেদৰে আচলতে কান্দোনত ভাঙি পৰিছে, হাহাকাৰ লাগিছে, তাৰ বাবে কেৱল দায়ী হৈছে ৰকিবুল হুছেইন, তাৰ বাবে কেৱল দায়ী হৈছে পূৰ্বৰ কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক। উচ্ছেদৰ বাবে দায়ী হৈছে পূৰ্বৰ কংগ্ৰেছ চৰকাৰ। এনেদৰে কংগ্ৰেছ দীৰ্ঘকাল ক্ষমতাত থাকিলে কিন্তু মুছলমানৰ সমস্যা সমাধান নকৰিলে বুলি এইবাৰ জাঙুৰ খাই উঠিছে মুছলিম ছাত্ৰ সন্থা চমুকৈ মোছাৰ সভাপতি আসিফ ৰাবানীয়ে। তাৰ সমান্তৰালকৈ ৰকিবুল হুছেইনৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰি সেই সম্পত্তি উচ্ছেদিতৰ মাজত ভগাই দিবলৈ, উচ্ছেদিত সংস্থাপন দিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে, দাবী কৰিছে এইবাৰ মুছলিম ছাত্ৰ সন্থাই। আজি আপুনি যি প্ৰশ্ন উপস্থাপন কৰিছে, মই এটা কথা ক'ম যে বৰ্তমান পৰিস্থিতিৰ কাৰণে কিন্তু জগৰীয়া তাহানিৰ দিনত যি চৰকাৰ আছিলে, বিগত দিনৰ চৰকাৰ, বিশেষকৈ কেন্দ্ৰত তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, ৰাজ্যতো কংগ্ৰেছ চৰকাৰ আছিলে, এই কংগ্ৰেছ চৰকাৰক আমি জগৰীয়া কৰিম। আৰু সেই চৰকাৰৰ অংশীদাৰ স্বৰূপ যিসকল প্ৰাক্তন মন্ত্ৰী বা বিধায়ক আছিলে তেওঁলোক মূলতে ইয়াৰ জগৰীয়া। আজি আপোনালোকে জানিব যে ফৰেষ্ট এমেণ্ডমেণ্ট বিল এক্টখন যি সংশোধন কৰা হৈছিলে আৰু তাৰ কাৰণে কিন্তু আজি এইখিনি পৰ্যায় পাইছেগৈ। আজি এই যিখিনি মানুহ চৰকাৰী মাটিত বসতি স্থাপন কৰি আছিলে, এই মানুহকেইজনটো কোনো বিদেশী বা সংযুক্ত নাগৰিক নহয়, এওঁলোক প্ৰকৃতত ভাৰতীয় নাগৰিক, এইসকল কোনো বাংলাদেশৰ পৰা অহা নাছিলে। গতিকে বিগত দিনৰ চৰকাৰৰ নেতৃত্ব থকা সেই আমোলা মন্ত্ৰীসকলে কিয় এই মানুহখিনিক ভূমি পট্টা দিয়া নাছিলে? বছৰ অঞ্চলৰ পৰা উঠি অহা লোকসকল যেতিয়া চৰকাৰী ৰিজাৰ্ভত বা ফৰেষ্টত আছিলে, সেই মানুহখিনিৰ সমস্যা কিয় সমাধান কৰা নাছিলে? গতিকে আমি প্ৰথমতে বৰ্তমান দিনৰ চৰকাৰতকৈ পূৰ্বৰ দিনৰ চৰকাৰক আমি জগৰীয়া কৰিম। যদি তেওঁলোকে আমাক ঘূৰিয়ালৰ চকু টুকি আছিলে বৰ্তমান, আজি তেওঁলোকে তেতিয়া আমাক কিয় মাহীয়াৰ দৃষ্টিৰে চাইছিলে? তেওঁলোকে আমাৰ সমস্যা কিয় সমাধান কৰা নাই? যদি তেতিয়া দিনত যিসকল মন্ত্ৰী আছিলে সংখ্যালঘু প্ৰতাপী মন্ত্ৰী দাম্বালি মাৰি ফুৰিছিলে, নগাঁৱৰ এজন প্ৰতাপী মন্ত্ৰী, তেখেত ফৰেষ্ট মন্ত্ৰী হৈছিলে, হোম মিনিষ্ট্ৰী তেখেতৰ হাতত আছিলে এটা সময়ত, তেখেতে কিয় আমাৰ সংখ্যালঘুৰ কণকৰ্তা হৈ কিয় আমাৰ সমস্যাবিলাক সমাধান কৰা নাছিলে? আজি তেওঁলোকে কিয়
তেওঁলোকে কিয় এছেম্বলিত এটা বিল পাছ কৰিব নোৱাৰিলে গতিকে তেওঁলোকৰ ব্যৰ্থতা একমাত্ৰ তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণে একমাত্ৰ তেতিয়াৰ দিনৰ মুখ্যমন্ত্ৰীক তেওঁলোকে মানে অকল মানে তেওঁলোকৰ মুখ্যমন্ত্ৰী কথাত উঠা বহা কৰি আছিলে হৈছাৰ কৰাৰ কাৰণে আজি আমাৰ সমস্যাখিনি সমাধান হোৱা নাছিলে আজি তেওঁলোকে যদি সৎ ইচ্ছা থাকিলেহেঁতেন অকল তেওঁলোকে নিজৰ ব্যক্তিগত সম্পত্তিৰ পাহাৰ কৰাৰ চেষ্টা কৰিছিলে মোচাৰ সিদ্ধান্ত কি আমাৰ সিদ্ধান্ত এটাই আমি তেওঁলোকক জগৰীয়া কৰিম আমি তেওঁলোকক সমষ্টিত প্ৰৱেশ নিষিদ্ধ কৰিম তেওঁলোকে উত্তৰ দিব লাগিব সমষ্টিত প্ৰৱেশ কৰাৰ আগতে তেওঁলোকে 100 বাৰ চিন্তা কৰিব লাগিব এইবাৰ কিন্তু মোচাৰ কৰ্মকৰ্তাসকলে কিন্তু তেওঁলোকক জবাবদিহি কৰিব আমাৰ সমস্যা কিয় সমাধান হোৱা নাই আমাৰ প্ৰশ্ন এটাই আপোনালোকে আমাৰ লগত কিয় গাদ্দাৰী কৰিলে আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহখিনিক কিয় আপোনালোকে লাঞ্ছিত বঞ্চিত কৰিলে আজি এনেকৈ কিয় এৰিলে আমি বিচাৰিম সেই মন্ত্ৰী পতাপী মন্ত্ৰীসকলৰ বিধায়কসকলৰ যি সম্পত্তিৰ পাহাৰ আছে তাৰ ওপৰত ইনকুৱাৰী হ'ব লাগে মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিব লাগে আমাৰ এই উচ্চতিত ব্যক্তিসকলক তাত আশ্ৰয় দিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত